নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মানুহৰ যিমান টকা পইচা নহওক, যিমান ধনী নহওক, যিমান ডাঙৰ মানুহ নহওক, আচলতে গৰ্ব অহংকাৰে এদিন নহয় এদিন কিন্তু পতন কৰে, সেইটো দেখা শুনা কথা। বেছিভাগ মানুহ দেখা যায় অহংকাৰী মানুহৰ মৰণো তেওঁলোকৰ বৰ আচৰিত ধৰণে হয়, আৰু যি টকা পইচাক লৈ অহংকাৰ কৰে সেই অহংকাৰীসকলৰ এদিন নহয় এদিন পতন হয়। তেওঁলোকৰ টকা পইচা অবাবতে নষ্ট হৈ তেওঁলোক দুখীয়া হৈ যোৱা নিচিনা দেখা যায়। আচলতে মানুহৰ বেছি টকা পইচা থাকিলে মানুহ বহুত অহংকাৰী হয়। আচলতে কি টকায়ে মানুহক অহংকাৰী কৰি পেলায়। মানুহৰ জীৱনটো এটা ৰঙালাওৰ নিচিনা নহয় জানো বাৰু? ৰঙালাওটো কাটি দিলোঁ, এফাল কাটি দিলোঁ, একোৱেই নাই। মানুহৰ যেতিয়া ঢেৰ টকা পইচা ধন টকা পইচা থাকে তেতিয়া মানুহে ভাবে পৃথিৱীখন মই কিনি ল'ম বুলি। কিন্তু পৃথিৱীখন কিনিবলৈ ইমান সহজ নহয়, টকাৰে সকলো কিনা নাযায়। কিন্তু এনেও কোনোবাই বহুত কিবা কিবি পাই যায়, সন্মান মৰম স্নেহ আদৰ সকলো পায়। কিন্তু বেছিভাগ টকা থকা মানুহে কিজানি সেই সন্মান নাপায়। আপোনাৰ আগত মানুহে ভাল বুলি কিবা এটা ক'ব, কিন্তু আপোনাৰ পিছফালে আপোনাক খুচিবলৈ বিচাৰিব এচাম লোকে। গতিকে নিজে সাৱধান হৈ থাকিব লাগে। আৰু বেছি টকা পইচা থাকিলে মানুহ অহংকাৰী হ'ব নাপায়। দৰিদ্ৰ মানুহৰ যিমান মৰম চেনেহ পায়, যিমান আদৰ পায়, সন্মান পায়, হয়তো বহুত ডাঙৰ ডাঙৰ মানুহৰ কিছুমানো সন্মান নাপায়। তেওঁলোকৰ জীৱনৰ শেষ সময়খিনিত তেওঁলোকৰ বহুত বেয়া এটা সময় আহি যায়, আৰু তেওঁলোকক একেবাৰে অকলশৰীয়া হৈ থাকিবলগীয়া হয়। মই এই কথাষাৰ এইকাৰণে ক'লোঁ, কিছুমান মানুহে দেখা যায় কাৰোবাক লৈ বৰ ঠাট্টা মস্কাৰ কৰে, কাৰোবাক দেখিলে থুই পেলায়, তেনেকুৱা নিচিনা মানুহ বহুত দেখা যায়। আচলতে মানুহক ঘিণ কৰিবলৈ কিটো আছে? প্ৰকৃততে নিজৰ নিজৰ জেগাত নিজে নিজেই সকলো মানুহেই ডাঙৰ বুলি ভাবে। টকা পইচা নাথাকিলেও দুখীয়া মানুহগৰাকীয়েও ভাবে যে মোৰ মনত মই ডাঙৰ, তেওঁৰ মনত তেওঁ ডাঙৰ। গতিকে সকলোৱে নিজে নিজেই কৰি খায়। অহংকাৰী মানুহবিলাকে দেখিছোঁ, তেওঁলোকে যেন দুখীয়া মানুহবিলাকক তেওঁলোকৰ জোতা বুলি ভাবে, ভৰিৰ জোতা বুলি ভাবে। তেওঁলোকে যেন তেনেকৈ লৈ গুচি যাব, চুটিয়াই লৈ গুচি যাব, ফুটবল খেলাৰ নিচিনাকৈ চুট মাৰি দিব, গৈ পেলাই ক'ৰবাত পৰিবগৈ। দুখীয়া মানুহক তেনেকুৱাখিনি ব্যৱহাৰ কৰে। কিন্তু সেই দুখীয়া মানুহজন নহ'লে তেওঁলোকৰ ঘৰৰ কাম বনবোৰ কোনে কৰিব? সেই দুখীয়া মানুহগৰাকী নহ'লে তেওঁলোকৰ ঘৰৰ কাম বনবোৰ যেন তেওঁলোকে নিজে কৰিব পাৰে? নিশ্চয় নোৱাৰে। আচলতে ধনী হ'লেই নহ'ব, দুখীয়াৰ সহায় সেই ধনীজনকো লাগিব। গতিকে মানুহে অহংকাৰ কৰিলে কি হ'ব? যাবৰ সময়ত এই পৃথিৱীৰ পৰা যেতিয়া যাবৰ সময় হয় তেতিয়া চাৰিজনৰ কান্ধতহে যাব পাৰে, নহয়নে বাৰু? টকা পইচাটো কান্ধত নিব নোৱাৰে ন? টকা পইচাটো সকাম পাতিব নোৱাৰে। টকা পইচা সকাম পাতিব পাৰে, টকা পইচা নহ'লেও সকাম নহয়, কাৰণ বস্তুবোৰতো কিনিব লাগিব ন? মানুহেতো আনি নিদিয়ে। কিন্তু ভকতকেইজন নহ'লে জানো তেওঁ সকাম পাতিব পাৰিব, নিজে উদ্ধাৰ হ'ব পাৰিব? নিশ্চয় নোৱাৰে। সেইবাবে টকাই সকলো কিনিব নোৱাৰে বুলি মই ভাবোঁ। মানুহ মৰাৰ পিছত মানুহৰ জীৱনত একোৱেই নাথাকে, কিটো থাকে? অকল ছাই হৈ মাটিৰ লগত মিলি যায়, হাড়ত বন গজি যায়। কিন্তু তাৰ পাছত দেখা যায় মানুহজনৰ প্ৰশংসা কৰে মৃত্যুৰ পিছতহে, মৃত্যুৰ আগত কেতিয়াও প্ৰশংসা নকৰে। যিমানেই বেয়া মানুহজন নহওক, মৃত্যুৰ পাছত সেই মানুহজনে ভাল বুলি কয় বহুত লোকে। বহুতখিনি তেনেকুৱা দেখিছোঁ। আপোনালোকে ভাবিছে চাগে এইজনে কি এইবোৰ কথা বকি আছে। আচলতে কিছুমান ধনী মানুহৰ এনেকুৱাখিনি দেখা যায়, মানুহক নিন্দাই, ৰাস্তা পদূলিতে গ'লে মানুহগৰাকীক দেখিলে থু পেলায়, তেনেকুৱাখিনি দেখা যায়। সেইবাবে কিছুমান কথা আপোনালোকৰ আগত কওঁ, যিহেতু আপোনালোক আমাৰ ফেমিলি নিচিনা। যিকোনো কথাই বেমাৰ আজাৰৰ পৰা ধৰি সকলোখিনি কথাই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। সেইবাবে ভাবিলোঁ ধনী মানুহ কিছুমানৰ বৰ অহংকাৰী, আৰু তাৰ দুআষাৰমান কথা আপোনালোকৰ আগত কওঁ। জীৱনটো মানুহৰ কচু পাতৰ পানী, সকলোৱে জানে। এটা শূন্যটোৰ বাদে মানুহৰ জীৱনত একোৱেই নাই। সেইবাবে যিমানেই টকা পইচা নহওক, যিমানেই ডাঙৰ মানুহ নহওক, কেতিয়াও অহংকাৰী নহ'ব। দুখীয়াক মৰম চেনেহ দিব, আদৰ দিব, সন্মান দিব। আপুনি চাব নিজে কিমান সুখী হ'ব পাৰিব দুখীয়াজনৰ মৰম চেনেহ
নহয়নে? ভগৱানেও আপোনাক তেতিয়া চকু মেলি চাব। কিন্তু যদি আপুনি দুখীয়াক লেলে চেচেই কৰে, আপুনি কিন্তু কেতিয়াও সুখী হ'ব নোৱাৰিব, নহয় জানো? এইকেইটা কথা ক'লোঁ, কোনোবাই মোক বেয়াও পাব পাৰে, নাজানো। কথাখিনি কওঁতে কিবা ভুল হ'ব পাৰে, নাজানো। ক্ষমা কৰিব যদি ভুল হৈ যায়। আজিলৈ আহিলোঁ, বাই বাই।